এই আজিকালি আপাৰ আছামত যে পাতি পাতি যে গুণ্ডাবিলাক আছে, তাতে আমাৰ দুখীয়া মিয়া মানুহ দুটা এটা মানুহ কিবা কাম কৰিব গৈছে, কিবা কাৰবাৰ কৰিব গৈছে, সিহঁতৰ ওপৰত যে দম দেখাই কেনে সিহঁতক যে তাৰ পৰা খেদি পঠাই আছে, তহঁতে কেলা নিজক কি বুলি ভাবা? সিহঁতে এজন দুজন মানুহ তাতে কাম কৰিব গৈছে, সিহঁতৰ ওপৰত তহঁতে অত্যাচাৰ চলাই ভয় ভাবুকি দি কিনে তাৰ পৰা খেদি পঠাইছা বুলি নিজক কিবা মহাৰজা বুলি ভাবিছা নেকি? ইমান যদি দম আৰু সাহস আছে আমাৰ লয়াৰ আছামত আহি কিনে দেখুৱাচোন। সেইটো নোৱাৰা। কেৱলে তাতে কোনোবা কাম কৰিব গৈছে, দুখীয়া মানুহ, মূৰ্খ মানুহ, মিয়া মানুহ, তহঁতে গেলা দল বান্ধি যাই কিনে তেওঁলোকক অত্যাচাৰ চলাই আছা। হা, এটা কথা মনত ৰাখবি, কুকুৰবিলাক সদায় নিজৰ গাঁৱতে ৰজা বুলি ভাবে। যেতিয়া বেলেগ গাঁৱত যায়, চাবিৰ নেজডাল তলেদি সোমাই কিনে দাউৰি থাকে।